নমস্কাৰ ই কক্সালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই জ্যোতি দাস আজি আমি আলোচনা কৰিম ষষ্ঠম শ্ৰেণীৰ ভূ-অৱয়ব আৰু মানুহৰ চতুৰ্থটি অংশ এইটো অংশত আমি আলোচনা কৰিম জলভাগৰ ভূ-অৱয়বৰ বিষয়ে যোৱা ক্লাছত আমি স্থলভাগৰ ভূ-অৱয়বৰ বিষয়ে আলোচনা কৰিছিলো আজি আমি জলভাগত পোৱা যিবিলাক ভূ-অৱয়ব আছে সেইবিলাকৰ বিষয়ে আলোচনা কৰিম তোমালোকে কোৱাচোন তোমালোকে জলভাগৰ ভূ-অৱয়ব বুলি ক'লে কি বুজা তোমালোকে বাৰু জলভাগ বুলি কোৱাৰ লগে লগে ক'ত পানী পোৱা আমি পাওঁ নদী পুখুৰী সাগৰ মহাসাগৰত এইবিলাকত আমি জলভাগ পোৱা বুলি ক'ব পাৰো হয়নে নহয় গতিকে এইবিলাকে হৈছে ভূ অৱয়ব ঠিক আছে গতিকে পাঠটোৰ মাজলৈ যাওঁ আহাচোন জলভাগৰ ভূ অৱয়ব বুলি ক'লে জলভাগত বা জলমণ্ডলত ভিতৰত সাগৰ মহাসাগৰ উপসাগৰ নদী আৰু হ্ৰদ আদি অন্তৰ্ভুক্ত হয় গতিকে ইয়াৰে ৭১% অধিক অংশ পানীয়ে সামৰি লৈছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আমাৰ ৭১% আমাৰ পানী আছে পৃথিৱীখনত ৭১% পানী আমাৰ আবৰি আছে আৰু পৃথিৱীৰ প্ৰায় ৯৭% পানী সাগৰ আৰু মহাসাগৰত থাকে গতিকে ছাত্ৰ-ছাত্ৰীসকল আমাৰ ১০০% ৯৭% আমাৰ সাগৰ আৰু মহাসাগৰত আছে বাকি ৩% আমাৰ ক'ত আছে বাৰু বাকি ৩% আমাৰ নদ নদী আৰু আমাৰ যিবিলাক উপনৈ আছে বা খাল বিল পুখুৰী হেবিলাকত আমি পাওঁ আৰু ভূগৰ্ভৰ ভিতৰতো আমি কিছুমান পানী পোৱা বুলি ক'ব পাৰো প্ৰধান ৫টা মহাসাগৰ হ'ল গতিকে সাগৰৰ কথা কৈছিলোৱে তোমালোকৰ সাগৰ গৈ পেলাই আমাৰ মহাসাগৰত পাই গৈ আমাৰ মুঠতে পৃথিৱীত ৫টা মহাসাগৰ আছে এই ৫খন মহাসাগৰ কি প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ গতিকে আমাৰ ভাৰত মহাসাগৰখন আমাৰ ভাৰতৰ গাতে লাগি আছে আমাৰ যিবিলাক নদ-নদী আছে হেবিলাক গৈ পেলাই ভাৰত মহাসাগৰত পৰে ভাৰতত পোৱা সকলো নদ-নদী উপনৈৰ পানীবিলাক গৈ পেলাই আমাৰ ভাৰত মহাসাগৰত পৰে প্ৰথমে বংগোপসাগৰ আৰু আৰৱ সাগৰত পৰে আৰু বংগোপ আৰু আৰৱ সাগৰৰ পৰা গৈ পেলাই আমাৰ ভাৰত মহাসাগৰত পৰে ঠিক আছে আৰু প্ৰশান্ত মহাসাগৰ হৈছে আটাইতকৈ ডাঙৰ মহাসাগৰ এতিয়া চিত্ৰ সহকাৰে আমি বুজিবলৈ চেষ্টা কৰো আহাচোন এতিয়া এইখন চিত্ৰত দেখাই পাইছো ইয়াতে আমাৰ ৮খন মহাদেশৰ কথা লিখাই আছে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইউৰোপ আফ্ৰিকা এছিয়া ওচেনিয়া হয়নে গতিকে এইকেইখন হৈছে আমাৰ মহাদেশ আৰু এইকেইখন হৈছে আমাৰ মহাসাগৰ প্ৰশান্ত মহাসাগৰ ঠিক আছে আটলান্টিক দক্ষিণ ভাৰত মহাসাগৰ অলপ আগতে কৈছিলো ভাৰতখন এইখন হয় ভাৰত মহাসাগৰ এইখন ঠিক আছে হ'ব আৰু এই প্ৰশান্ত মহাসাগৰখন এনেকৈ গৈ পেলাই এফালে পৃথিৱী ঘূৰি পেলাই এইখিনিলৈকে বিস্তৃত হৈ আছে ঠিক আছে যেহেতু আমাৰ পৃথিৱীখন ঘূৰণীয়া হয় এফালৰ পৰা গৈ পেলাই এইফালে বিস্তৃত হৈ আছে আৰু এয়া হৈছে দক্ষিণ মহাসাগৰ হ'ব আৰু এইফালে উত্তৰ মহাসাগৰ হ'বনে গতিকে সাগৰ মহাসাগৰ বুলি ক'লে প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ আৰু গভীৰ হয় ঠিক আছে ই ডাঙৰো হয় আৰু গভীৰো হয় মানে দ ঠিক আছে ইয়াৰ আয়তন ১৬৫.২ নিযুত বৰ্গ কিলোমিটাৰ ঠিক আছে গতিকে ইয়াৰ আয়তন কিমান কৈছে ১৬৫.২ নিযুত বৰ্গ কিলোমিটাৰ ইয়াৰ আটাইতকৈ গভীৰ অংশটো হৈছে ১০,৯৮৪ মিটাৰ গতিকে গভীৰ অংশ বুলি কোৱাৰ লগে লগে ১০,৯৮৪ মিটাৰ ই তললৈকে গভীৰ হয় ঠিক আছে কিছুমান সাগৰীয় অংশক সাগৰ বা উপসাগৰ বুলি কোৱা হয় যেনে আৰৱ সাগৰ বংগোপসাগৰ এবিলাক উপসাগৰ বুলি আমি কওঁ ঠিক আছে সাগৰীয় অংশ হয় আৰু হেবিলাকক আমি উপসাগৰ বুলি ক'ব পাৰো হ'ব কিছুমান সাগৰৰ স্থলপথত আবদ্ধ যেনে কাস্পিয়ান সাগৰ আৰু আৰল সাগৰ গতিকে এই সাগৰ বিলাকৰ স্থলপথটো আবদ্ধ হয় মানে ইয়াক চাৰিওফালেৰে বেৰি ধৰিছে সাগৰ আৰু মহাসাগৰত বহুতো উদ্ভিদ আৰু পানী থাকে এই পানীত তিমি মাছ হৈছে আটাইতকৈ ডাঙৰ পানী ঠিক আছে গতিকে জলভাগত পোৱা আটাইতকৈ ডাঙৰ প্ৰাণীটো হৈছে তিমি মাছ গতিকে ই সাগৰত পোৱা যায় ঠিক আছে আৰু সাগৰত বিভিন্ন ধৰণৰ উদ্ভিদো পোৱা যায় আৰু বিভিন্ন ধৰণৰ প্ৰাণীও পোৱা যায় গতিকে কাছ তাৰ পিছত বিভিন্ন ধৰণৰ ডলফিন মাছ ঠিক আছে সাগৰীয় মাছ এবিলাকো আমাৰ সাগৰ আৰু মহাসাগৰত
পাওঁ তে অলপ আগতে তোমালোকক কাস্পিয়ান সাগৰৰ কথা কৈছো গতিকে এই কাস্পিয়ান সাগৰখন দেখা পাইছানে এখন গতি কৰি থকা নাই ইয়াৰ চাৰিওফালে কিন্তু আমাৰ স্থলভাগ আছে দেখিছানে এখন উপগ্ৰহৰ পৰা লোৱা হৈছে কৃত্ৰিম উপগ্ৰহৰ পৰা তোলা ফটো হয় এখন এই কৃত্ৰিম উপগ্ৰহৰ পৰা তোলা ফটোখন দেখিছাই আমি গমেই পাইছো এখন অলপমান এটা ৰডৰ দৰে হয়নে নহয় গতিকে ইয়াৰ পানীখিনি কি হৈছে সীমাবদ্ধ হৈ আছে স্থলভাগেৰে সীমাবদ্ধ হৈ আছে ই কতো লগ হোৱাগে নাই হ'ব এইখন হৈছে কাস্পিয়ান সাগৰ আৰু ইয়াক কাস্পিয়ান হ্ৰদ বুলিও কোৱা হয় এতিয়া আমি নদ-নদীৰ কথা আলোচনা কৰিম উচ্চ ঠাইৰ পৰা নিম্ন ভূমিলৈ বৈ যোৱা পানীৰ ধাৰাক নদী বোলে গতিকে নদী সদায় উচ্চ ঠাইৰ পৰা বৈ আহে ঠিক আছে বেছিকৈ আসলতে নদীৰ উৎস হৈছে পৰ্বত পাহাৰৰ ওপৰৰ পৰা ঠিক আছে পৰ্বত পাহাৰৰ পৰাই নদী তললৈ নামি আহে বৰষুণ গলি থকা বৰফ ভূগৰ্ভস্থ পানীৰ দ্বাৰাই নদী গঠন হয় ঠিক আছে নদী গঠন তিনটা প্ৰকাৰত হয় বৰফৰ দ্বাৰা ভূগৰ্ভস্থ পানীৰ দ্বাৰা আৰু বৰষুণৰ পৰা হ'ব উৎসসমূহৰ ভিতৰত পাহাৰ আৰু মালভূমি অন্তৰ্ভুক্ত হয় গতিকে ইয়াৰ উৎস যেটো প্ৰথম ষ্টাৰ্টিং পইণ্ট হেয়া হৈছে মালভূমি আৰু পৰ্বত বা পাহাৰ ঠিক আছে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে তিব্বতৰ মালভূমি তামচুক খাম্বাম হিমবাহৰ পৰা গতিকে উৎপত্তি কৰ পৰা হৈছে চীনৰ যেটো বা তিব্বত আছে সেই তিব্বতৰ মালভূমিটোৰ নাম কি তামচুক খাম্বাম হিমবাহ ঠিক আছে এই হিমবাহৰ পৰাই ই নদীৰ আকাৰত বৈ আহিছে হ'ব যি ঠাইৰ পৰা নদীৰ জলাধাৰা আৰম্ভ হয় তাক নদীৰ উৎস বোলে বা সোৰ্স বুলি কয় ঠিক আছে অলপ আগতে কৈছো যে তিব্বতৰ পৰা আমাৰ তামচুক খাম্বাবটো আৰম্ভ হৈছে বুলি কৈছো যে অলপ আগতে কৈছো তামচুক খাম্বাবে হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ উৎস গতিকে হেয়া হৈছে নদীৰ উৎস বুলি কয় য'ত যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় কোনো এখন নদীলৈ যিমান ঠাইৰ পৰা পানী আহে সেই গুটেই ঠাইখিনিকে নদীখনৰ অৱবাহিকা বোলে ঠিক আছে এতিয়া সেই নদীখনলৈ বেলেগ ঠাইৰ পৰা পানীবিলাক আহে লগ লাগে সেইবিলাককে নদীৰ অৱবাহিকা বুলি কয় যেনেকৈ উপনৈবিলাক আছে উপনৈবিলাকৰ পৰা আহি পেলাই আমাৰ ব্ৰহ্মপুত্ৰ নদীত লগ লাগিছে গতিকে সেইবিলাকক আমাৰ নদীখনৰ অৱবাহিকা বুলি কয় আনহাতে এখন সৰু নৈ বৈ আহি এখন ডাঙৰ নদীত মিলিলে সৰু নৈখনক উপনৈ বুলি কয় গতিকে নৈ এখন যদি আমাৰ ডাঙৰ নৈ এখনত লগ লাগে সেইখনক উপনৈ বুলি কয় ঠিক আছে যিদৰে ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ হৈছে সোৱণশিৰি ঠিক আছে বা আমাৰ পাগলাদিয়া বিভিন্ন ধৰণৰ উপনৈ আছে সেই উপনৈবিলাক লগ লাগি ব্ৰহ্মপুত্ৰ নদীত লগ হৈছে আৰু এইবিলাকে হৈছে ব্ৰহ্মপুত্ৰৰ উপনৈ সোৱণশিৰি কপিলি পাগলাদিয়া বেকি আদি ব্ৰহ্মপুত্ৰৰ উপনৈ হয় বিভিন্ন ধৰণৰ উপনৈ আছে আকৌ এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীত পৰিলে তাক শাখা নৈ বুলি কোৱা হয় ধৰা ব্ৰহ্মপুত্ৰ নদীৰ পৰা ওলাই গৈছে আগতে যেটো কৈছিলো এটা ধাৰা সোমাই আহিছে এটা ধাৰা যদি ওলাই গৈ পেলাই আকৌ সেইখন নদীতে লগ লাগিছে তাক কি বুলি কয় শাখা নৈ বুলি কয় ঠিক আছে নদীখনৰ পৰা ওলাইও যাব লাগিব আকৌ আহি পেলাই সেইখন নদীত পৰিব লাগিব উৎসৰ পৰা নানা ঠাইৰ মাজভাগৰে বৈ গৈ নদী কোনো হ্ৰদ বা সাগৰত পৰে গতিকে উৎসৰ পৰা নানা ঠাইৰ মাজেৰে বৈ গৈ পেলাই হ্ৰদৰ আকাৰত পৰিব পাৰে বা সাগৰত পৰিব পাৰে এনেদৰে নদী গৈ সাগৰ বা হ্ৰদত মিলিত হোৱাকে মোহনা বুলি কোৱা হয় ঠিক আছে যদি নদী বা নৈ সাগৰ বা হ্ৰদত পৰে গৈ সেই অঞ্চলটোক মোহনা বুলি কয় ঠিক আছে এতিয়া আমি এখন চিত্ৰৰ জৰিয়তে নদীৰ গতিপথটো বুজিবলৈ চেষ্টা কৰো আহা ছাত্ৰ ছাত্ৰীসকল আমি দেখা পাইছো এই পৰ্বত আমাৰ হিমবাহ যি আছে হিমবাহ বুলি কোৱাৰ লগে লগে বৰফ হয়নে সেই বৰফটো কি কৰিছে বৰফটো আমাৰ তললৈ নামি আহিছে উচ্চ ভূমিৰ পৰা তললৈ নামি আহিছে হিমবাহটো নামি আহিছে আৰু উৎসৰ পৰা নামি অহাৰ লগে লগে ই পানীলৈ ৰূপান্তৰিত হৈছে উষ্ণতা কমি পেলাই ই বৰফৰ পৰা পানীলৈ ৰূপান্তৰিত হৈছে আৰু এই পানী পৰা আহি পেলাই এনেকৈ পৰিছে এতিয়া চোৱা এইবিলাক হৈছে অৱবাহিকা উপনৈবিলাক এইবিলাক উপনৈ আছে এইবিলাক লগ লাগিছে হয়নে এইবিলাক উপনৈ বিভিন্ন ধৰণৰ উপনৈ লগ লাগি আহি পেলাই নদীখনত লগ হৈছে ঠিক সেইদৰে
ইয়াতে কি হৈছে এই ঠাইত নদীখন এটা ধাৰা বাহিৰলৈ ওলাই যোৱা দেখা গৈছে আকৌ সি গৈ পেলাই এই নদীখনত লগ লাগিছে হেখনক আমি কি বুলি কৈছিলো শাখা নৈ মনত থাকিল নহয় তোমালোকৰ এটা নদীৰ অৱবাহিকা বুলি কি কৈছিলো যিবিলাক ঠাইত আমাৰ উপনৈবিলাক লগ লাগিছে সেইখিনি হয় অৱবাহিকা ঠিক আছে আকৌ যদি নদীখনৰ পৰা এটা ধাৰা ওলাই গৈছে এইখিনিক কয় শাখা নৈ ঠিক আছে এইখিনি ওলাই গৈ আহি পেলাই এয়া সাগৰত লগ লাগিছে আৰু সাগৰত লগ লগাৰ অংশখিনিক মোহনা বুলি কয় ঠিক আছে এই ঠাইখিনিক মোহনা বুলি কয় হ'ব নদীখন লগ লাগিছে সাগৰলৈ আৰু সাগৰৰ এই ঠাইখিনিক মোহনা বুলি কয় হ'ব গতিকে নদীৰ গতিপথটো তোমালোকে দেখা পাইছা আৰু বুজি পাইছা নিশ্চয় হিমবাহৰ পৰা গৈ নদীলৈ পৰিণত হৈছে নদীত আকৌ আমাৰ বিভিন্ন ধৰণৰ উপনৈ লগ হৈছে সেই উপনৈখিনিয়ে হৈছে নদীৰ অৱবাহিকা আকৌ সেই নদীৰ পৰা এটা জলধাৰা বাহিৰলৈ ওলাই গৈ আকৌ নদীতে লগ লাগিছে হেতুক কয় শাখা নৈ আৰু সেই শাখা নৈ গৈ নদীত পৰিণত হৈছে নদীখন গৈ পেলাই সাগৰলৈ গুচি গৈছে সাগৰৰ আৰু নদীৰ মাজৰ যিখিনি ঠাই সেইখিনি ঠাইক মোহনা বুলি কয় হ'ব গতিকে আমি পিছৰখিনি বুজো এবাৰ আমি সিক্তভূমি বা আৰ্দ্ৰভূমিৰ বিষয়ে আলোচনা কৰিম সিক্তভূমি আৰু আৰ্দ্ৰভূমি বাৰু কি চাও হাসুন নদী উপত্যকা পৰ্বত পাহাৰ মালভূমি আদিত সৰু ডাঙৰ জলাশয় দেখা যায় এইবোৰক আৰ্দ্ৰভূমি বা সিক্তভূমি বুলি কয় ওয়েটল্যান্ড ঠিক আছে এই ওয়েটল্যান্ড বিলাক কোনবিলাক জানানে তোমালোকৰ ঘৰৰ পিছফালে থকা পুখুৰীটো এয়া হৈছে ওয়েটল্যান্ড ঠিক আছে গতিকে তাৰে আন কেইটামান উদাহৰণ কি জানানে বিল জলা দুবা হুলা পুখুৰী দলনি পিটনি এইবিলাকতো তোমালোকে দেখাই পাই আছা হয়নে নহয় আদি একোটা আৰ্দ্ৰভূমি হয় ঠিক আছে সাগৰৰ পাৰতো এনে আৰ্দ্ৰভূমি দেখিবলৈ পোৱা যায় হ'ব প্ৰাকৃতিকভাৱে সৃষ্টি হোৱাৰ উপৰিও মানুহে খান্দি বা নৈ আদিত বান্ধ দিও আৰ্দ্ৰভূমি সৃষ্টি কৰিব পাৰে গতিকে আমি পুখুৰীটো খান্দি পেলাইও সৃষ্টি কৰো হয়নে গতিবা নদীবিলাকক যদি আমি বান্ধ দিও তেতিয়াও আমি আৰ্দ্ৰভূমিৰ সৃষ্টি কৰিব পাৰো ই মানৱ সৃষ্টও হয় ঠিক আছে আৰ্দ্ৰভূমিবোৰ বছৰটোৰ বেছিভাগ সময় সিক্ত বা জলমগ্ন হৈ থাকে গতিকে এই ঠাইবিলাক বেছিভাগ পানীৰে পৰিপূৰ্ণ হৈ থাকে ঠিক আছে এইবোৰত জলজ উদ্ভিদ আৰু মাছ কাছ প্ৰচুৰ পৰিমাণে দেখা যায় গতিকে এইবিলাকতো মাছ কাছ আমাৰ বেছিকে দেখা পোৱা যায় আৰ্দ্ৰভূমিবোৰ পৰিভূমি চৰাই আহে আৰু হেহে এইবোৰক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে গতিকে এই বিল বিলাক যে কৈছিলো আমাৰ অসমৰ ৰাজধানীৰ ওচৰতে লগ লাগি থকা এটা বিল হৈছে দীপৰ বিল তাতে হেতু এটা আমাৰ জলাশয় হয় আৰু সেই জলাশয়টোত আমাৰ বিভিন্ন ধৰণৰ পৰিভূমি চৰাই আমি দেখিবলৈ পাওঁ গতিকে ছাত্ৰ ছাত্ৰীসকল আমি জলভাগৰ কেইটামান ভূ অৱয়ব অহা ক্লাছত আলোচনা কৰিম আজি আমি একেটা ভূ অৱয়বৰ বিষয়ে আলোচনা কৰিলো আহাচোন দুটামান প্ৰশ্ন চাওঁ যাতে আমাৰ কনসেপ্টবিলাক ক্লিয়াৰ হৈ যাওক পৃথিৱীৰ উপৰি ভাগৰ শতকৰা 1.5 ভাগৰ পানী আছে গতিকে আমি অলপ আগতে আলোচনা কৰিছিলো কিমান ভাগৰ পানী আছে 71% হয়নে গতিকে 71% ভাগৰো পানী আছে ঠিক আছে 2 নম্বৰটো হৈছে পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ কি উত্তৰ মহাসাগৰ দক্ষিণ মহাসাগৰ নে প্ৰশান্ত মহাসাগৰ গতিকে সকলোতকে গভীৰ মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ উত্তৰ মহাসাগৰ নহয় দক্ষিণ মহাসাগৰ নহয় প্ৰশান্ত মহাসাগৰ হয় ঠিক আছে শুদ্ধ উত্তৰটো হৈছে প্ৰশান্ত মহাসাগৰ তাৰ পিছত আমাৰ তৃতীয় নম্বৰ প্ৰশ্নটো হৈছে জলাশয় হল এটা জলাশয়ৰ কথা কৈছিলো এবিলাক কি হয় নদী হয় নে হ্ৰদ হয় নে আৰ্দ্ৰভূমি হয় অলপ আগতেই কৈছিলো জলাশয় হল নদী নে নহয় হ্ৰদ নহয় আৰ্দ্ৰভূমি হৈছে ইয়াৰ শুদ্ধ উত্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি জলভাগৰ ভূ অৱয়বৰ কেইটামান উদাহৰণ চালো অহা ক্লাছত আমি জলভাগৰ আন কেইটামান ভূ অৱয়বৰ আলোচনা কৰিম অহা ক্লাছত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো নমস্কাৰ